নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ চেনেল ভিডিঅ সেতুলৈ। তো আজি আমি আকৌ লৈ আহিছো ক্লাস 6 ম্যাথছ ৰেডি চেপ্টাৰ 1 স্ট্ৰাকচাৰ অফ নাম্বাৰৰ এক্সাৰসাইজৰ কোৱেশ্চন নাম্বাৰ 2 টো আজি আমি লৈ আহিছো। আজি আমি 2 ৰ A B C D আৰু E নাম্বাৰটো ধুনিয়াকে সলভ কৰিম। তো আহক দেৰি নকৰাকে পটাপট ম্যাথছটো স্টাৰ্ট কৰো। তো চাব কোৱেশ্চন নাম্বাৰ 2 টো কি দিছে। ইয়াতে চাওক ৰাইট দা ফলোইং নাম্বাৰস ইন both Indian and international system of numeration by inserting comma suitably. মানে আগৰ নিচিনা সেম কোৱেশ্চন নাম্বাৰ 1 টো নিচিনা সেম যে এই দিয়া নাম্বাৰটো কলৈ লিখিব লাগিব, এবাৰ ইন্ডিয়ান সিস্টেমত লিখিব লাগিব, এবাৰ ইন্টাৰনেশনাল সিস্টেমত লিখিব লাগিব, আৰু দুয়োটা লিখাৰ টাইমত কি দিব লাগিব, আমি কমা ব্যৱহাৰ কৰিব লাগিব। তো আগৰটো নিচিনা এক্স্যাক্টলি সেম, আমি জাস্ট কৰিলে হল। তো আহক লিখো একফালৰ পৰা। প্ৰথম আমি কি লিখিম, ইন্ডিয়ান সিস্টেমৰ মতে লিখিম। তেনেহলে ফার্স্ট অফ অল লিখো ইন্ডিয়ান সিস্টেম। ওকে, নাম্বাৰটো এবাৰ লিখি লওঁ ইয়াতে। that will be 3018982। তো চাব ফার্স্ট ইটো পজিশন হয় আমাৰ ওয়ান্স অফ ঘৰত, that is ones, tens, 100। তাৰ পিছত আহি যাব আমাৰ কমা, তাৰ পিছত আহিব আমাৰ 1000, তাৰ পিছত আহিব আমাৰ 10000, তাৰ পিছত আকৌ আহি যাব আমাৰ কমা, তাৰ পিছত আহিব আমাৰ লাখ, তাৰ পিছত আহিব আমাৰ কি 10 লাখ। তেনেহলে এটো কি হৈ যাব, এটো হৈ যাব আমাৰ 30,18,982 হৈ যাব। আহক এটো লিখি উলিয়াও। তো আমি লিখিম যে 30 লাখ হয় না, আমি লিখিম 30 লাখ, 30 লাখ কমা, that is 30 লাখ completed, 30 লাখ, তাৰ পিছত আছে 18,000, তাৰ পিছত আছে আমাৰ 18,000, তাৰ পিছত কি দিয়া আছে আমাক 982, তাৰ পিছত দিয়া আছে আমাক যে 900 and কি দিছে 82 দিয়া আছে। তো আশা কৰিছো বুজি পাইছে। ইটো পটাপট লিখি লওক। ইয়াৰ পিছত আমি ইন্টাৰনেশনাল সিস্টেমটো মতে লিখিম নাম্বাৰটো। লিখি লৈছে, আহক এতিয়া আমি ইন্টাৰনেশনাল সিস্টেম মতে নাম্বাৰটো লিখো। এবাৰ আমি লিখিম কাৰ মতে, ইন্টাৰনেশনাল সিস্টেমৰ মতে আমি লিখিম। ইন্টাৰনেশনাল সিস্টেম নাম্বাৰটো হ'ব 3018, তাৰ পিছত দিছে 982 হয় না। নাম্বাৰটো আমি লিখি উলালো। তো ones, tens, 100, তাৰ পিছত বহি যাব কি কমা বহি যাব, তাৰ পিছত আহিব কি 1000, 10,000, 100,000। এই 100,000 টো ইন্ডিয়ান সিস্টেমত নাথাকে, এটো অকল থাকে ইন্টাৰনেশনাল সিস্টেম অফ নিউমাৰেশনৰ মেথছ বিলাকত, ঠিক আছে। তো এটো হ'ব আমাৰ কাৰ ঘৰ, 100,000ৰ ঘৰত পৰিছে এই 0 ডিজিটস 2। তাৰ পিছত আহি যাব আকৌ কমা, তাৰ পিছত আহিব এটো হ'ব আমাৰ মিলিয়নৰ ঘৰত আহিব। তেনেহলে এটো হ'ব আমাৰ 3 মিলিয়ন, that is এটো হ'ব আমাৰ 3,18,982। তো লিখাটো কেনেকৈ লিখিম আমি, লিখাটো আমি লিখিম যে 3 মিলিয়ন, রাইট। তেনেহলে আমি লিখিম যে 3 মিলিয়ন 18,000, 18,000, তাৰ পিছত দিছে কি 982। তাৰ পিছত লিখিম আমি কি যে 900 and কি 82 দি দিছে। তো এইটো আপোনালোকে ধুনিয়াকে লিখি লওক। ইয়াৰ পিছত আমি কোৱেশ্চন নাম্বাৰ বি টো চাম কি কৈছে। তো এইখিনি লিখি লম। তো চাও এবাৰ কোৱেশ্চন নাম্বাৰ বি টো কি দিছে। আগৰটো নিচিনা এক্স্যাক্টলি সেম। তো প্ৰথম আমি কি কৰিম, ইন্ডিয়ান সিস্টেমত লিখিম, ইন্ডিয়ান সিস্টেমত লিখিম। তো কি দিছে 82160,000 হয় না। তো এবাৰ আমি কমা বিলাক প্লেস কৰিম। তো ডিজিটস বিলাক চাও, ones, tens, 100, তাৰ পিছত আহি যাব কি কমা আহি যাব,
তাৰপিছত কোন আহিব তাৰপিছত আহিব আমাৰ 1000 10000 তাৰপিছত আকৌ কমা আহিব তাৰপিছত আহিব আমাৰ কি লাখ 10 লাখ আকৌ কমা আহি যাব তো এইটো হৈ গল কি এবাৰ 8 crore হৈ গল তো এইটো হ'ব আমাৰ 8 crore that is 8 cr 21 lakh 60,000 তো ইয়াতে একো নাই যখন 60,000 এইটো হৈ যাব তো লিখাত কেনেকে লিখিম লিখাত আমি লিখিম 8 crore হয় না 8 crore তো ইয়াতে লিখিম আমি 8 crore that is 8 crore c r o r e 8 crore গ'ল তাৰপিছত আছে কি 21 লাখ তেনেহলে এবাৰ হৈ যাব কি 21 লাখ তাৰপিছত কি থাকিল বাকি 60,000 বাকি থাকিল তো লিখাত আমি কেনেকে লিখিম লিখিম and 60,000 বুলি আমি লিখি দিম the 60,000 তো এইটো হৈ গল আমাৰ ইন্ডিয়ান সিস্টেমত এই নাম্বাৰটোৰ নেম লিখি লওক পটাপট ইয়াৰ পিছত আমি ইন্টাৰনেশ্যনেল সিস্টেমত এই নাম্বাৰটোৰ নামটো লিখি উলিয়াম লিখি লৈছে ওকে আহক এতিয়া আমি ইন্টাৰনেশ্যনেল সিস্টেমত লিখি উলিয়াও নামটো ইন্টাৰনেশ্যনেল তো ইয়াৰ নাম্বাৰটো লিখি উলিয়াও 82160 ওকে ইয়াতে চাব আকৌ আগৰ নিচিনা ones tens 100 তাৰপিছত আহি যায় আমাৰ কমা তাৰপিছত কাৰ প্লেস আহে আমাৰ তাৰপিছত আহে আমাৰ 1000 তাৰপিছত আহে 10000 তাৰপিছত 100000 তাৰপিছত আকৌ কমা আহি যায় তাৰপিছত আহে আমাৰ মিলিয়ন আৰু তাৰপিছত আহে আমাৰ 10 মিলিয়ন তো এইটো হৈ যাব আমাৰ 82,160,000 জিৰো আছে ইফালে তো এইটো হৈ যাব আমাৰ only 82,160,000 তো লিখাত কেনেকে লিখিম লিখাত আমি লিখিম ইটো চাব আপোনালোকে এইটো হ'ব আমাৰ 82 মিলিয়ন that is 82 মিলিয়ন হল না 82 মিলিয়ন তাৰপিছত দিছে 160,000 82 মিলিয়ন তাৰপিছত দিছে 100 and কি দিছে 60,000 তো এইটো হৈ যাব আমাৰ আনসাৰ তো এইটো আপোনালোকে ধুনিয়াকে লিখি লওক লিখি লৈছে আহক এতিয়া নেক্সট কোৱেশ্চনটো চাও কি দিছে এবাৰ চাওক সি নম্বৰ কোৱেশ্চনটো আমাক কি দিছে আগৰটো নিচিনা সেম তেনেহলে ইয়াতো আমি ফাৰ্ষ্টত কি লিখিম ইন্ডিয়ান সিস্টেম আৰু নাম্বাৰটো এবাৰ লিখি লম লিখিম 58042513 তো প্লেস ভ্যালু বিলাক বহা যাও একফালৰ পৰা তো এইটো হ'ব আমাৰ ones tens 100 তাৰপিছত আহি যাব আমাৰ কমা তাৰপিছত আহিব আমাৰ কি 1000 10000 তাৰপিছত আকৌ কমা তাৰপিছত হ'ব কি লাখ 10 লাখ তাৰপিছত আকৌ কমা আৰু শেষত থাকিল কি আমাৰ crore তেনেহলে এইটো কিমান হৈ যাব আমাৰ এইটো হৈ যাব আমাৰ 5 crore 80 lakh 42,513 তো লিখাটো কেনেকে লিখিম আমি লিখাত আমি লিখিম যে এইটো হ'ব কি আমাৰ 5 crore তো এনেকে লিখিম 5 crore কমা 80 lakh কমা 42,000 কমা 513 কমা লিখিম আমি কি 513 তো এইটো আপোনালোকে ধুনিয়াকে লিখি লওক ইয়াৰ পিছত আমি ইন্টাৰনেশ্যনেল সিস্টেমৰ মতে নাম্বাৰটো লিখি উলিয়াম লিখি লওক
এবাৰ আমি লিখিম ইন্টাৰনেশ্যনেল সিস্টেম হিচাপত আমি লিখি উলিয়াম তো ইয়াতে আমি লিখিম কি ইন্টাৰনেশ্যনেল সিস্টেম ৰাইট নাম্বাৰটো লিখি লওক এবাৰ 58042513 প্লেস ভ্যালু বিলাক বহাই যাওক একফালৰ পৰা ones tens 100 তাৰ পিছত বহি যাব কমা তাৰ পিছত কোন আহিব তাৰ পিছত আহিব 1000 10000 100000 তাৰ পিছত আকৌ কমা তাৰ পিছত আহিব কি আমাৰ মিলিয়ন 10 মিলিয়ন তো এটো হ'ব আমাৰ 58 মিলিয়ন 42513 তো কেনেকৈ লিখিম লিখাত আমি লিখিম কি 58 মিলিয়ন হয় না তো এনেকৈ লিখিম যে 58 মিলিয়ন 58 মিলিয়ন তাৰ পিছত দিছে আমাৰ কি 42000 নেক্সট লিখিম 42000 হয় না তাৰ পিছত দিছে কি আমাক 513 তো লিখাত কেনেকৈ লিখিম 513 তো এইটো আপোনালোকে ধুনীয়াকে লিখি লওক আহক চাও ডি নম্বৰ কোৱেশ্চনটো এতিয়া কি কৈছে ওকে ডি নম্বৰ কোৱেশ্চনটো চাওক এটো আগৰটো নিচিনা সেম তো আমি ফাৰ্ষ্টত লিখিম কি ইন্ডিয়ান সিস্টেম নাম্বাৰটো লিখি উলিয়াম 3456189 কমা বিলাক দি দিম একফালৰ পৰা তো ones tens 100 কমা বহিব তাৰ পিছত বহিব 1000 10000 তাৰ পিছত আকৌ কমা বহিব তাৰ পিছত বহিব লাখ 10 লাখ আকৌ কমা বহিব আৰু শেষত থাকিল কি আমাৰ ক্ৰোৰ তেনেহলে এটো হৈ যাব আমাৰ কি 3 ক্ৰোৰ 45 লাখ 61897 তো নাম্বাৰটো লিখি লওক আপোনালোকে কি দিছে ইয়াতে 3 ক্ৰোৰ হয় না it is 3 crore তাৰ পিছত কি দিছে আমাক 45 লাখ তাৰ পিছত লিখিম আমি কি 45 লাখ তাৰ পিছত দিছে আমাক কি 61000 তো লিখিম আমি কি 61000 হয় না তাৰ পিছত দিছে আমাক কি 897 তাৰ পিছত দিছে আমাক কি 897 তো এইটো আপোনালোকে লিখি লওক পটাপট ইয়াৰ পিছত আমি ইন্টাৰনেশ্যনেল সিস্টেমৰটো লিখিম লিখি লৈছে আহক এতিয়া আমি ইন্টাৰনেশ্যনেল সিস্টেমৰ ইমেজটো লিখো এবাৰ আমি লিখিম কাৰ মতে ইন্টাৰনেশ্যনেল সিস্টেমৰ মতে আমি এবাৰ লিখিম তো ইয়াতে দিছে 3456189 তো কমা বিলাক বহাই যাও ফার্স্ট অফ অল তো ইয়াতে দিছে ones tens 100 তাৰ পিছত আছে আমাৰ কি কমা তাৰ পিছত চাওক 1000 10000 100000 তাৰ পিছত আকৌ বহি যাব কমা তাৰ পিছত বহিব মিলিয়ন 10 মিলিয়ন তো এটো হৈ যাব আমাৰ 34,561,897 তো লিখাত কেনেকৈ লিখিম আমি লিখাত আমি লিখিম কি 34 মিলিয়ন হয় না তো আমি লিখিম যে 34 মিলিয়ন রাইট তাৰ পিছত দিছে 561,000 তাৰ পিছত দিছে 500 and কি দিছে 61,000 তাৰ পিছত দিছে কি শেষত 897
তাৰপিছত দিছে কি 800 and কি দিছে 97 আমাক দিছে তো এইখিনি আপোনালোকে ধুনিয়াকে লিখি লওক আহক চাও এতিয়া ই নাম্বাৰ কোৱেশ্চনটো কি দিছে তো ই নাম্বাৰ কোৱেশ্চনটো চাও আহক আজিৰ লাষ্ট কোৱেশ্চন কি দিছে আগৰ নিচিনাই সেম তো আমি ফাৰ্ষ্টত কি লিখিম ইন্ডিয়ান সিস্টেমৰ মতে লিখি উলিয়াম যে ইন্ডিয়ান সিস্টেম হয় না নাম্বাৰ 2 লিখি উলিয়াম তো 6015 তো আহক কমা বিলাক একফালৰ পৰা প্লেস কৰো তো ফার্স্ট থাকে আমাৰ ones tens 100 তাৰ পিছত আহি যাব কমা তাৰ পিছত আহিব কোন 1000 ৰ ঘৰত ইট ইজ 1000 10000 তাৰ পিছত আকৌ আহি যাব কমা তাৰ পিছত আহিব কি লাখ আৰু 10 লাখ তো এটো হৈ যাব আমাৰ 60 লাখ 15008 তো লিখাত কেনেকে লিখিম লিখাত আমি লিখিম যে 60 লাখ হয় না 60 লাখ 15,000 and কি আছে আমাৰ 8 তো এটো পটাপট আপোনালোকে লিখি লওক ইয়াৰ পিছত চাম আমি ইন্টাৰনেশ্যনেল সিস্টেমৰ মতে নাম্বাৰটোৰ নাম কি হ'ব তো এটো পটাপট লিখি লওক লিখি লৈছে আহক চাও এবাৰ আমি ইন্টাৰনেশ্যনেল সিস্টেমত এই নাম্বাৰৰ নামটো এবাৰ লিখিম আমি ইন্টাৰনেশ্যনেল system 6015008 তো আহক কমা বিলাক প্লেস কৰো ইন্টাৰনেশ্যনেল সিস্টেমৰ মতে তো আহি যাব ones tens 100 তাৰ পিছত আহি যাব আমাৰ কি কমা তাৰ পিছত আহিব আমাৰ 1000 তাৰ পিছত আহিব আমাৰ 10000 তাৰ পিছত আহিব আমাৰ 100000 তাৰ পিছত আকৌ আহি যাব আমাৰ কমা তাৰ পিছত ইটো থাকিল কি বাকি ইটো হ'ব আমাৰ মিলিয়ন তো এটো হ'ব আমাৰ 6,15,000 হয় না আৰু 8 হৈ যাব আমাৰ আনসার তো লিখাত আমি কেনেকে লিখিম এটো আমি লিখিম 6 মিলিয়ন that is 6 million তাৰ পিছত আহিব আমাৰ কি 15,000 that is 15,000 and 8 তো এটো হৈ যাব আমাৰ আনসার তো এইখিনি আপোনালোকে ধুনিয়াকে লিখি লওক আশা কৰিছো বুজি পাইছে কিবা যদি ডাউট থাকে ভিডিওটো আকৌ এবাৰ চাব আশা কৰিছো আপোনালোকৰ কনসেপ্টখিনি ক্লিয়াৰ হ'ব ধুনিয়াকে তো এই যদি ভিডিওটো নোটস আপোনালোকক লাগে তো আপোনালোকে ধুনিয়াকে ডেসক্ৰিপচন বক্সত যাব তাতে আমাৰ টেলিগ্ৰাম চেনেলৰ লিংকটো আছে তাতে আপোনালোকে গৈ কেনে ধুনিয়াকে জয়েন হৈ যাব মই গোটেই ভিডিওৰ নোটস পিডিএফ খিনি তাতে আপলোড কৰি দিম তো লগ পাম পুনৰ এটা নতুন ভিডিও লৈ তেতিয়ালৈকে পঢ়ি থাকক ভালকে পঢ়া কৰি থাকক বহুত বহুত ধন্যবাদ